হয় চাওক সমষ্টিৰ ৰাইজৰ মনৰ বতৰা আমি প্ৰতিটো সমষ্টিতে গৈ সাধাৰণ ৰাইজৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে প্ৰতিটো সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী বঁটা প্ৰতিটো সমষ্টিতে বলিছে তাৰ মাজতে আমি সাধাৰণ ৰাইজৰ মনৰ বতৰা লৈছোঁ বিগত সময়ছোৱাত সাধাৰণ ৰাইজে কিবা পালে নে নাপালে বা কিবা পাবলৈ বাকী আছে নেকি সেই সকলোখিনি আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক বাসুদেৱ থানৰ যিটো বাটচৰা সেই বাটচৰাতে উপস্থিত আছোঁ কেইগৰাকীমান সাধাৰণ লোকক লগ পাইছোঁ তেওঁলোকেনো কি ভাবে এইবাৰ বা তেওঁলোকে বিগত সময়ছোৱাত তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ল নে নাই বা আহিব লগা দিনবোৰত তেওঁলোকে কি বিচাৰে সেই সকলোখিনি কথা পাতিবলৈ চেষ্টা কৰিম মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ আমি সাধাৰণ ৰাইজৰ মনৰ বতৰা লৈ আছোঁ আপোনালোকৰ ওচৰলৈও আহিছোঁ এইবাৰ কেনেকুৱা হৈছে ঢকুৱাখানাত বা আপোনালোকে কি বিচাৰিছে বিগত সময়ছোৱাত আপোনালোকৰ সমস্যাসমূহ সমাধান হ'ল নে নাই এই কথাখিনি অকণমান ক'ব লাগে সাধাৰণতে আমি সাধাৰণ জনতা হিচাপে এখন চৰকাৰে তেওঁলোকৰ কাৰ্যকালত কি উন্নয়ন কৰিলে দুখীয়া জনসাধাৰণৰ কাৰণে কি সুবিধা দিলে এইখিনিকে আমি নজৰ কৰি থাকোঁ আমি বহুদিন আগলৈ নাযাওঁ আজি গত 11 চনৰ পৰা বৰ্তমান পৰ্যায়লৈকে আমাৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ কথাই কওঁ আৰু মই ঢকুৱাখানা বিধানসভা সমষ্টিত মানে ক'বলৈ গ'লে আমূল পৰিৱৰ্তন এটা আহিছে আৰু এই পৰিৱৰ্তনৰ মূল নায়ক হ'ল নৱকুমাৰ দলে ডাঙৰীয়া বিধায়ক কিন্তু এতিয়ালৈকে আমাক যিখিনি দিছে এই কাৰ্যখিনিত আমি অকণমান সন্তুষ্ট হৈছোঁ তাৰ মাজতে মই আপোনাক সুধিব বিচাৰিছোঁ বৃহত্তৰ যিটো বৰ্ণবিবেজীয়া অঞ্চল তাত যথেষ্ট সমস্যা আছে এতিয়াও এনে কিছু সমস্যা আছে নেকি যিটো তেওঁক বা আহিব লগা যিজন জনপ্ৰতিনিধি হ'ব তেওঁক অনুৰোধ কৰিব পৰা হ'ব বা তেওঁলোকে আহ্বান থাকিব হয় মই তাকেই ক'বলৈ বিচাৰিছোঁ আমাৰ এই মৰণৈ পঞ্চায়তত বিশেষকৈ কৰঙা নাগপুৰ সংযোগী তাতে এখন দলং হ'ব লাগে আমি বহুদিনৰ পৰা ওজৰ আপত্তি কৰি আছোঁ আমি বিধায়ককো আমি নিবেদন কৰি আছিলোঁ আৰু বাটচৰা মুখৰ পৰা অমুদ বৰবাৰী ভেটতলি হৈ সোণাই চাপৰিলৈ এটা ৰাস্তা এই ৰজাদিনীয়া আৰিমত্ত ৰজাদিনীয়া এটা ৰাস্তা সেই ৰাস্তাটো আজিলৈকে হৈ নুঠিল কিন্তু এতিয়া বিধায়ক মহোদয়ে পদক্ষেপটো হাতত লৈছে বুলি আমি জানিছোঁ আমি আশা কৰিছোঁ অহা কাৰ্যকালত তেওঁ যাতে আমাৰ ৰাস্তাটো কৰি দিব আমি আশাবাদী আৰু অন্য এটা ৰাস্তা আছে শংকৰদেৱ হাইস্কুলৰ পৰা পূব চামপৰা হৈ অমুদ বৰবাৰী হৈ সেই একেই সোণাই চাপৰি পথতে সংলগ্ন হৈছে সেইটো ৰাস্তাও যদি বিধায়ক মহোদয়ে অকণমান কৰি দিয়ে তেতিয়া আমাৰ মৰণৈ পঞ্চায়তটোত প্ৰায় উন্নয়নৰ বাকী নাথাকিব বুলি ক'লেও বেয়া নহ'ব সৰু সুৰা কেইটামান থাকিব আৰু গতিকে আমি কোনো পলিটিকেলৰ ফালৰ পৰা আমি AGP বেয়া BJP ভাল কংগ্ৰেছ বেয়া এইটো ক'বলৈ যোৱা নাই আমি এটাই ক'বলৈ বিচাৰিছোঁ যে যিখন চৰকাৰে ৰাইজৰ উন্নয়নৰ হকে চিন্তা কৰে জনতাৰ হৈ কাম কৰে আৰু কথা দি কথা পালন কৰে তেনেকুৱা এখন চৰকাৰে আমি কামনা কৰোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ মই এইফালেও যাম তাৰ মাজতে কৈছোঁ যিহেতু এইবাৰ ঢকুৱাখানাত কি হ'ব যেন লাগিছে পৰিৱেশ পৰিস্থিতি তেওঁ গোটেইখিনি কথা কৈছে এই বৃহত্তৰ অঞ্চলটোৰ সমস্যা আছে সমস্যা কিছু সমাধান হৈছে আৰু কিছু সমাধান হ'বলৈ আছে তথাপিও ৰাজনৈতিক পৰিৱেশটো কি দেখিছে কোনফালে বলিছে যেন লাগিছে নমস্কাৰ ঢকুৱাখানা ৰাইজে এটাই বিচাৰিছে সেইটো হৈছে আৰু উন্নয়ন বিগত বৰ্ষত যেনেধৰণৰ আমাৰ উন্নতি হৈছিলে তাতকৈ এতিয়া বৰ্তমান আমি দেখিছোঁ যে আমাৰ যিজন বিধায়কে যথেষ্টখিনি উন্নয়ন কৰিছে গতিকে আমি আশা ৰাখিছোঁ ঢকুৱাখানা ৰাইজেও সেই উন্নয়নৰমুখী আৰু উন্নয়নেই বিচাৰিছে আৰু আশা কৰিছোঁ সেই উন্নয়নৰ ধাৰাতে ঢকুৱাখানা সমষ্টিটো থাকিব বুলি আমি ৰাজনীতি বা হেৰিটোক লৈ নহয় আমাৰ আগতে যিটো ঢকুৱাখানা এতিয়া সেই ঢকুৱাখানাত এনেকুৱা এখন ফুটবল খেল হৈ গ'ল যিখন নেকি আমি গুৱাহাটীতে পাইছিলোঁ সেই ফুটবল খেলখন আজি ঢকুৱাখানাত হৈছে কিহৰ কাৰণে পৰিৱৰ্তনৰ কাৰণে গতিকে ঢকুৱাখানা ৰাইজৰ সেই তেনেকুৱা পৰিৱৰ্তনে ধাৰা অটুট থাকক বুলি ঢকুৱাখানা ৰাইজৰ বা ঢকুৱাখানা সমষ্টিৰ ৰাইজে বিচাৰিছে আৰু আমিও বিচাৰিছোঁ তেনেকুৱা পৰিৱৰ্তনে থাকক আৰু সেইমতেই আমি নৱকুমাৰ দলেকে বিশ্বাস কৰিছোঁ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কথাটো হ'ল নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে তেওঁলোকে কৈছে যথেষ্ট পৰিৱৰ্তন হৈছে আমি নিজেও প্ৰতিটো সমষ্টিত গৈছোঁ ঢকুৱাখানা সমষ্টিৰ প্ৰতিটো স্থানলৈ গৈছোঁ যথেষ্ট পৰিৱৰ্তন আগৰ 2011 চনৰ আগৰ যিখন ঢকুৱাখানা এতিয়া সম্পূৰ্ণ বিপৰীত নতুন প্ৰজন্মই কি ভাবিছে এইবাৰ ক'ৰবাত কোনোবাখিনিত প্ৰতিদ্বন্দ্বিতা হ'ব নেকি আমি NK TVৰ সকলো পৰিয়ালক আমি ধন্যবাদ জনাইছোঁ আমাৰ বাসুদেৱ বাটচৰাত আজি আহি আমাৰ মৰণৈ পঞ্চায়তৰ সকলো ৰাইজৰ যি বাৰ্তা ল'বৰ কাৰণে আপোনালোক আহিলে তাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমি এই নিৰ্বাচনৰ যি বঁটা আমি যি পৰিলক্ষিত হৈছোঁ
এই নিৰ্বাচনৰ যি মানে বঁটা এইটো আমাৰ ঢকুৱাখানাৰ আধুনিক ঢকুৱাখানাৰ স্ৰষ্টা আমাৰ নৱকুমাৰ দলে ডাঙৰীয়াৰ পক্ষে আমাৰ ইয়াতে বঁটা বলিছে আৰু বিৰোধী শূন্য হ'বলৈ গৈ আছে আমাৰ মুৰণৈ পঞ্চায়তত লগতে আমাৰ ঢকুৱাখানা সমষ্টিতে বিৰোধী শূন্য হ'বলৈ গৈ আছে এইটো কাৰণে যে 25 বছৰ যি আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত যিজন বিধায়ক আছিলে তেখেত মন্ত্ৰীও আছিলে বা তেখেতৰ দম্পতি দুয়োগৰাকী মানে ৰাজনৈতিক তেখেতলোক আছিলে এজন সাংসদ আছিলে এজন মানে বিধায়ক আছিলে মন্ত্ৰীও আছিলে তেখেতলোকে 25 বছৰে ঢকুৱাখানা সমষ্টিক যেনেধৰণে এটা মানে কলীয়া পানীৰ সদৃশ যি এখন ঢকুৱাখানা কৰি থৈ গৈছিলে আৰু সেই আজি 15 বছৰে মাননীয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়া আৰু আমাৰ নৱকুমাৰ দলে ডাঙৰীয়া আজি পৰ্যন্ত যিখিনি ইমান বেয়া কৰি থৈ যোৱা মানে এটা সমষ্টিক যি 15 বছৰ আজি যি উন্নয়নৰ ধাৰা বোৱাইছে আৰু ঢকুৱাখানা সমষ্টিবাসীয়ে নৱকুমাৰ দলে ডাঙৰীয়াকে বিচাৰে আৰু আমি যুৱ প্ৰজন্ম হিচাপে আৰু স্কুল যাবৰ কাৰণে আগতে আমি এখন চাইকেলৰ কাৰণে যি হাবিয়াস আছিলে আজিকালি ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে চাইকেল ইউনিফৰ্ম আৰু আন নালাগে খোৱাৰ যিটো আমাৰ মধ্যাহ্ন ভোজনৰ যিখিনি ব্যৱস্থা এইখিনি আমাৰ শিক্ষা জগতৰ কাৰণে খুব আমূল পৰিৱৰ্তন আনিছে আমাৰ দুখীয়া শ্ৰেণী যি পিতৃ মাতৃয়ে এসাঁজ খাই এসাঁজ নোখোৱাৰ যি পৰিৱেশ আছিলে সেই পৰিৱেশটো এতিয়া সম্পূৰ্ণ নোহোৱা কৰিছে এই বিজেপি চৰকাৰখনে আৰু লগতে আমি মাননীয় বিধায়ক মহোদয়ক ভৱিষ্যত দিনত আৰু সূক্ষ্ম পৰ্যবেক্ষণ কৰি ঢকুৱাখানা সমষ্টি যাতে আমি বিৰোধী শূন্য কৰি আৰু যিমানখিনি কাম কৰিব লগা আছে সেইখিনিও যাতে আমি পৰৱৰ্তী দিনত কৰি যাতে আমি ঢকুৱাখানাত অকল এজন মানুহে থাকিব লাগে সেইজনে হ'ল আমাৰ নৱকুমাৰ দলে ডাঙৰীয়া আৰু বিৰোধী যাতে আমি নাইকিয়া কৰিবৰ কাৰণে আমি সম্পূৰ্ণ কাম কৰিব লাগিব আৰু বিধায়ক মহোদয়ে যি ধৰণে আমাক কাম কৰিলে আৰু এতিয়া তেখেত আকৌ NDA মিত্ৰ দলৰ তেখেত প্ৰাৰ্থী হৈছে আমাৰ ঢকুৱাখানা সমষ্টিবাসী ৰাইজে এটাই বিচাৰে উন্নয়নকামী এজন বিধায়ক বিচাৰে আৰু সমষ্টিটোৰ উন্নয়নৰ যাৰ অভিলাষ তেখেতৰ লগত আমাৰ বিধায়ক মহোদয়ৰ লগত সেই হেতুকে আমাৰ ঢকুৱাখানাবাসী ৰাইজ আছে এইবাৰ পুনৰ ঢকুৱাখানাত বিজেপি প্ৰাৰ্থী 100% জিকিব আৰু বিৰোধীয়ে খুব কম সংখ্যক ভোট লাভ কৰিব আৰু মাননীয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়াই এইবাৰ বহুত 50-60 হাজাৰ ভোটত ব্যৱধানত তেখেত জয়লাভ কৰিব নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল সাধাৰণ ৰাইজৰ মনৰ বতৰা ঢকুৱাখানা বিধানসভা সমষ্টি যিহেতু নিৰ্বাচন সমাগত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে তাৰ মাজত সাধাৰণ ৰাইজৰ মনৰ বতৰাবোৰ আমি ল'বলৈ চেষ্টা কৰিছোঁ তেওঁলোকে ইতিমধ্যে কৈছে ঢকুৱাখানাত যথেষ্ট উন্নয়ন হৈছে উন্নয়নমূলক কাম হৈছে আৰু বাকী আছে সেইখিনি যাতে আহিব লগা বিধায়কজনে বা যিজন জনপ্ৰতিনিধি হিচাপে আহে তেওঁ যাতে কৰে সেইটো তেওঁলোকে আশা কৰিছে আৰু লগতে আমি যিহেতু আমি এই অঞ্চলৰ ৰাইজৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু কিছু ৰাইজৰ লগত কথা পাতিম আপোনালোকক সেই কথাখিনিও আপোনালোকক জনাবলৈ চেষ্টা কৰিম